আমি কৈ দিওঁ এই কেৰাহী এটি মাৰিলে বেছি ভাল। হওক আগে হওক তুমি এফালে আহা, তই এবাৰ বুজা। তুমি এফালে আহা, মই আগুৱাই নাযাওঁ। এইখিনিতে থাকিম। কেৰাহী এটি মাৰি দিয়া। কওক অলপ কিবা কথা কওক। তাৰে বিষয়ে কিবা কানি কওক অলপ। কওক অলপ। আজি মানুহ কিমানটা হ'ব কথানো ক'ব লাগিব অলপ। কৈ থাকিব লাগিব। আচ্ছা আচ্ছা আচ্ছা। আজি সভাখনত কিমান মান আমাৰ আজি লাটিমা গাঁৱৰ বছৰেকীয়া হোমযজ্ঞ অনুষ্ঠান। গতিকে এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। গাঁৱৰ সকলো জাতি ধৰ্মৰ মানুহে আমাৰ ইয়াত সহযোগ কৰে। সহযোগিতাৰ মাজেৰে আজি আমি কিমান বছৰ হ'ল আমি নিজে নাজানো, তথাপিও এই পূজা ভাগ এই মন্দিৰটো অনুমান 100 বছৰৰ ওপৰ হ'ব। এই মন্দিৰটো প্ৰথমতে খেৰী অৱস্থাত আমি দেখা পাইছিলোঁ। তাৰপিছত অলপ টিঙৰ ঘৰ হ'ল। তাৰ পৰা আজি 2 বছৰ আগত এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অৱস্থাৰে আমাক উপহাৰ দিছে। আমি কৃতজ্ঞ। গতিকে আগলৈও আমি এই মন্দিৰ মিলা প্ৰীতিৰে থাকি আমাৰ গাঁওখনৰ নাম বাহিৰলৈ কঢ়িয়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আপুনি আৰু ইয়াৰ এই হোমযজ্ঞ উপলক্ষে আমাৰ হেৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালে গুণাথ শৰ্মা দেৱৰ পুত্ৰ উজ্জ্বল শৰ্মা দেৱে আজি নিশা নাগাৰা নামৰ গান পৰিৱেশ কৰিছে আৰু কথা হ'ল মহেশ কলিতা, মহেশ ডেকা।